Hello my dear photons, welcome back to pattern classes. So আজি বহুত সময়ৰ পাছত বহুত দিনৰ পৰত আমি তোমালোকৰ আগত আহিছো আমি একেদিন তোমালোকৰ কি হৈছে আমাৰ যিবোৰ টেষ্ট বোৰ্ড আছিল কলেজৰ পৰাই হওক বা ডিস্ট্ৰিক্টৰ পৰাই হওক যিবোৰ টেষ্ট বোৰ আছিল টেষ্ট বোৰ তোমালোকৰ শেষ হ'ল সো তোমালোকে এতিয়া বিহু শেষ হ'ল ঠিক আছে আমাৰ যেটো আমাৰ জাতীয় উৎসৱ বিহু শেষ হ'ল এতিয়া আমাৰ জীৱনৰ যেটো একদম বহুত ডাঙৰ ফেষ্টিভেল বুলি আমি কৈছো ফেব্ৰুৱাৰীত ষ্টাৰ্ট হ'বলৈ গৈ আছে তাৰ কাৰণে তোমালোকে বহুত ভালকে পঢ়ি আছা কিছুমান ষ্টুডেন্টৰ পঢ়া অলপ কম হৈছে আৰু কিছুমান ষ্টুডেন্টৰ বহুত বেয়া অৱস্থা হৈ আছে যে এনেকুৱা হৈছে কিছুমান ষ্টুডেন্টৰ মই এনেকুৱা পাইছো যে ইহতে মোক ফোন কৰি মানে এনেকে কৈছে ফোনত কৈছে যে স্যাৰ এবাৰ এক্সাম নিদিও নেকি নেক্সট ইয়াৰ দিম একেবাৰে পঢ়া হোৱা নাই ঠিক আছে তো ষ্টুডেন্ট বুৰক আমি সদায় আগৰ পৰাই কৈছো যে তোমালোকে ষ্টাৰ্টিংৰ পৰা ৰেগুলাৰ পঢ়া নহলে পৰীক্ষাৰ আগত বহুত প্ৰেছাৰ আহি যায় এতিয়া তোমালোকে ফাইনাল এক্সাম মানে যেটো আমাৰ টেষ্ট হ'ল প্ৰি টেষ্ট পৰ জিয়াৰ পাছত ষ্টুডেন্টৰ এনেকুৱা ৰিয়েলাইজ হৈছে যে আমি নপঢ়িলোই বা আমাৰ পঢ়াটো বহুত কম হ'ল এতিয়া পৰীক্ষাত পাছ কৰিম নে নাই প্ৰি টেষ্টত আমি ফেল কৰিছো হয় নহয় সো তোমালোকৰ সুবিধাৰ কাৰণে যাতে তোমালোকে অলপ কনফিডেন্স পোৱা আৰু এই কোৱেশ্চনছ বোৰ আমি যিবোৰ ডিসকাস কৰিব গৈছো হেবোৰ পঢ়ি তোমালোকৰ অলপ যেতে অলপ নহয় বহুত ভালকে তোমালোকে উপকৃত হবা মই ভাবো বহুত বেছি সময়ৰ কাৰণে আমি ভিডিওবোৰ নবনাও যে গুটে এক মাহৰ কাৰণে আমি ভিডিও বনাম 6-7 ঘণ্টাৰ ভিডিও বনাম 1 ঘণ্টা কিবা তেনেকুৱা আমি ভিডিওবোৰ বনাম তোমালোকৰ পৰীক্ষাৰ কাৰণে তোমালোকে যাৰ প্ৰিপাৰেচন ভালকে হৈছে তেওঁলোকে চাই পেলাই অলপ কনফিডেন্সটো আহিব পাৰিব যে হয় আমি এই কোৱেশ্চনছবোৰ কৰিব পাৰিম ঠিক আছে বা আমি জিবোৰৰ একেবাৰে পঢ়া হোৱা নাই তেওঁলোকে এটলিষ্ট পঢ়ি পেলাই এটা ভাল মাৰ্কস কেৰি কৰিব পাৰিব যাতে যিসকলে ফেল কৰিম বুলি ভাবিছিল তেওঁলোকৰ এটা বহুত ভাল নম্বৰ এটা আহিব বুলি আমি ভাবো যিহলো তোমালোকে অলপ সলপ হলো পঢ়িছা একেবাৰে নপঢ়া নহয় খালি তোমালোকৰ সেই কনফিডেন্সটো অহা নাই বা তোমালোকে ফিজিক্সত এটা সুবিধা কি হয় যে আমি টপিকবোৰ জানো কিন্তু সেই টপিকবোৰৰ পৰা যেতে কোৱেশ্চনবোৰ আহে কোৱেশ্চনবোৰ আমি বুজি নাপাও কোৱেশ্চনবোৰ কৰিব নোৱাৰো ঠিক আছে সো সেই অসুবিধাটো দূৰ কৰিবৰ কাৰণে মই তোমালোকৰ আগত লৈ আহিছো PYQs and most important questions for AHSSC 2024 physics তো ফিজিক্সৰ যিবোৰ আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ বোৰ আছে আৰু তাৰ লগতে আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ বোৰ কৰাৰ পাছত এক্সট্ৰা কিছুমান কোৱেশ্চনো কৰিম যিবোৰ অলপ ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় ঠিক আছে সো কনসেপচুয়াল কোৱেশ্চন যিবোৰ কোৱেশ্চনৰ আনসাৰ কৰতে আমাৰ অলপ অসুবিধা লাগে ঠিক আছে তো তাৰ কাৰণে আমি ফাৰ্স্ট কৰিম কি 1 মাৰ্কছৰ কোৱেশ্চন যিমান আছে PYQs আৰু এক্সপেক্টেড কোৱেশ্চন যিবোৰ ধৰা আহিব পাৰে বা আহিছে আমি বেলেগ আমাৰ বহুত ষ্টুডেন্টস আছে যিসকল ষ্টুডেন্টক আমি আমাৰ বেটছত পঢ়াই আছিলো ঠিক আছে তো সেই বেটছত পঢ়াই থকা ষ্টুডেন্ট বোৰৰ পৰা আমি কিছুমান তেওঁলোকৰ ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰ বোৰ পাইছো তো সেই টেষ্ট পেপাৰ বোৰৰ পৰা আমি কোৱেশ্চনছ বোৰ ওলাইছো যাৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চনছ বোৰ কি হয় কেনেকুৱা হয় তো সেই বুলিয়ে তোমালোকৰ আগত আমি ধুনিয়াকে এটা ভিডিও বনাই ইয়াৰ PDF তোমালোকে পাই যাবা কোৱেশ্চনছ বোৰ আনসাৰ বোৰ গুটেইবোৰ PDF তোমালোকে পাই যাবা তো তাৰ কাৰণে আমি তোমালোকৰ আগত লৈ আহিছো আমাৰ এই চেষ্টা তো তোমালোকে আৰু তোমালোকৰ আগত আমাৰ এটাই কথা যে তোমালোকে সবে ভালকে পঢ়া বহুত বেছি সময় নাইও যদিও বহুত কম সময়ৰ ভিতৰতেও যিখিনি সময় আছে আমি এখিনিত অলপ ভালকে পঢ়ি ভালকে প্ৰিপেয়াৰ কৰি ভাল এটা নম্বৰ আমি এৰি কৰিব পাৰিম কাৰণ 30 মাৰ্ক এটা আমাৰ প্ৰেক্টিকেলত আহি আছে বাকি অলপ ভালকে পঢ়িলে আমি 40 ৰ পৰা 50 মাৰ্ক উঠাব পাৰো যিসকলৰ একেবাৰে পঢ়াৰ যিসকল পঢ়া হৈছে তেওঁলোকে 60-70 পাবই তো সেইখিনিতে আমি বলা আমাৰ প্যাটাৰ্ন ক্লাसेसৰ যেখিনি বস্তু আছিল আমি যেখিনি লৈছো তোমালোকৰ আগত ষ্টাৰ্ট কৰো ঠিক আছে সো মই ফাৰ্স্ট এই কোৱেশ্চনছটো দিছো প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় এটা আমি যেকিটা ডিসকাস কৰিম এতিয়া এটা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় তো ফাৰ্স্ট কোৱেশ্চনটো আমাক কি কৈছে হাউ মেনি ইলেক্ট্ৰনছ আৰ देयर ইন এ বডি if its total charge is 1.6 into 10 to the power minus 18 coulomb ঠিক আছে তাৰ মানে এটা বডিৰ টোটাল চাৰ্জ আমাক দিয়া আছে এতিয়া কৈছে যে বডিটোত কিমানটা ইলেক্ট্ৰন থাকিব সো এটা তোমালোকে সবে জানা যে হেতু আমি কোনটো ফৰ্মুলা ইউজ কৰিম কোয়ান্টাইজেশন অফ চাৰ্জ আধানৰ কোয়ান্টিকৰণৰ সূত্ৰটো আমি ইয়াত ব্যৱহাৰ কৰিম সো আধানৰ কোয়ান্টিকৰণ সূত্ৰটো কি কয় যে যিকোনো এটা বস্তুত থকা মুঠ আধানৰ মান কি হয় সদায়
ইলেক্ট্ৰনৰ আধানৰ অখণ্ড সংখ্যাৰ গুণিতক q = n * e যত ক্যাপিটেল q এ কি বুজাই আছে বস্তুটোত থকা মুঠ আধান e এ বুজাই আছে ইলেক্ট্ৰনৰ আধান আৰু n এ বুজাই আছে কিমানটা ইলেক্ট্ৰন আছে ইলেক্ট্ৰনৰ সংখ্যা যেটো আমি এই কোৱেশ্চনটোৰ পৰা ওলাব লাগে আমি q দিয়া আছে আমাক n ওলাব লাগে আৰু e ৰ কথা আমি জানো যে e হয় কি ইলেক্ট্ৰনৰ আধান যাৰ ভ্যালু হয় 1.6 * 10⁻⁹ কুলম ঠিক আছে গতিকে ইয়াৰ পৰা যদি মই n ওলাও n লিখিলে কি হ'ব q/e সো n = q আমাক কিমান দিয়া আছে 1.6 * 10⁻⁸ ডিভাইড বাই ইলেক্ট্ৰনৰ চাৰ্জ কিমান হয় 1.6 * 10⁻⁹ গতিকে 1.6 কেনসেল গল 19 টো ওপৰত গলে 10⁻⁻18 প্লাস 19 হয় এটো কি হৈ যাব 10⁻1 তার মানে 10টা ইলেক্ট্রন আছে হে বস্তুটোত কিমানটা ইলেক্ট্রন আছে 10টা ইলেক্ট্রন আছে ঠিক আছে তো আমি আমার ফার্স্ট কোশ্চেনটোৰ আনসার পাই গলো এটো কোৰ পৰা আহিছিলে ফার্স্ট চ্যাপ্টাৰৰ পৰা ফার্স্ট চ্যাপ্টাৰৰ কি হয় এই বস্তুটো হয় কি এই বস্তুটো হল ইলেক্ট্রনৰ যে আধান মানে যদি যিবোৰ আমাৰ আধানৰ ধৰ্ম প্ৰপাৰ্টিজ অফ charges properties of electric charges the properties of electric charges কি আছিল ঠিক আছে properties of electric charges প্ৰথম তো আছে electric charges additive মানে ইলেক্ট্ৰন যিবোৰ আমাৰ বৈদ্যুতিক আধানবোৰক আমি যোগ কৰিব পাৰো দুই নম্বৰটো হল electric charges quantized আৰু এটা হল electric charges conserved ঠিক আছে তাৰ মানে বৈদ্যুতিক আধানবোৰ সংৰক্ষণশীল ঠিক আছে তো আমি যিবোৰ কোৱেশ্চনবোৰ ডিসকাস কৰিম সেই কোৱেশ্চনবোৰৰ লগতে আৰু ইয়াৰ লগত ৰিলেটেড কেনেকুৱা কোৱেশ্চন আহিব পাৰে সেইখিনিও আমি লগে লগে ডিসকাস কৰি যাম ঠিক আছে তো এইটো কোৱেশ্চনটো কিহৰ কোনটো টপিকৰ পৰা আহিছিলে এই টপিকটো যদি কম চ্যাপ্টাৰটো কল চ্যাপ্টাৰ 1 আৰু টপিকটো হল প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ বৈদ্যুতিক আধানৰ ধৰ্ম ঠিক আছে যেটো বৈদ্যুতিক আধানৰ তিনটা বৈশিষ্ট্য তো তিনটা বৈশিষ্ট্য আমি পঢ়িলো ওকে তাৰপিছত ইয়াৰ লগত আৰু এটা কোৱেশ্চন এনেকৈ হ'ব পাৰে হাউ এ বডি ক্যান বি চাৰ্জড যে বৈদ্যুতিক বা বস্তু এটা আমি কেনেদৰে আহিত কৰিব পাৰো ঠিক আছে আহিতকৰণ তোমালোকে প্ৰসেস কেটা জানা কোৱাচোন কি কি আছিল বৈদ্যুতিক বস্তু এটাক যদি আমি বৈদ্যুতিকভাৱে আহিত কৰিব হয় আমি কি কৰিব পাৰো কন্ডাকশন ঠিক আছে পৰিবহন যে আমি বস্তু এটা যদি ওয়্যাৰ এটা দি ব্যাটাৰি এটা লগত লগাই দিও তেতিয়া বস্তুটো চাৰ্জ আহিব পাৰে তাৰপিছত কি আছিল ফ্ৰিকশন যে বস্তু এটা কেনেকৈ ঘহি দিলে আহি যায় আৰু এটা কি আছিল ইন্ডাকশন ঠিক আছে আবেশৰ দ্বাৰা স্থিতি বৈদ্যুতিক আবেশ তিনটা প্ৰসেস আছে প্ৰসেস কিটা তোমালোকৰ কিতাপ আছে তো হেকিটা আহিব পাৰে খুদিব পাৰে যে প্ৰসেস কিটা কি কি হৈ যায় তো ফার্স্ট কোশ্চেনটো আমি পালো সেকেন্ড কোশ্চেনটো আমাৰ কি আছে সোয়া হুইচ অফ দা ফলোইং অপশন এক্সপ্ৰেস দা হুইস্টন ব্ৰিজ প্ৰিন্সিপল ইয়াৰ পিছত আৰু কিবা অলপ লিখা আছিল তো বাকিখিনি মই লিখা নাই ঠিক আছে এটো 2022 ৰ পেপাৰ হয় দে একিটা গুটেকিটা কোশ্চেন কি হৰ 2022 তো আমি প্ৰথমতে 1 মাৰ্কৰ কোশ্চেন কিনি কৰি আছো কিহৰ কাৰণে কাৰণ প্ৰথমত 8টা কোশ্চেন থাকে ন প্ৰথম 8টা কোশ্চেন যদি আমি প্ৰথম 8টা কোশ্চেনৰ পিছত 34টা কোশ্চেন তোমালোকে যদি অলপ চলপ পঢ়িছা ভালকে কৰিব পাৰিব প্ৰথম জিনিসটা বাকি 34টা কি হয় অলপ টাফ দিয়ে সো কি হয় যেতিয়া আমি 34টা কোশ্চেন প্ৰথমতে নোৱাৰা হৈ জানো তেতিয়া আমাৰ অলপ মানে কনফিডেন্স তো কমি যায় এক্সামত তো তাৰ কাৰণে আমি প্ৰথমতে এইবোৰে ডিসকাস কৰিব গৈছো কনসেপচুয়াল কোৱেশ্চনবোৰ বা যিবোৰ আমাৰ আহি গৈছে আগতে তাৰ লগত ৰিলেটেড কোৱেশ্চনবোৰ আহিব পাৰে সো 1 মাৰ্কছৰ কোৱেশ্চনৰ সেকেন্ড হল হেতু কিহৰ কথা কৈছে হুইস্টন ব্ৰিজ প্ৰিন্সিপলৰ কথা কৈছে তো হুইস্টন ব্ৰিজৰ নীতিটোৰ কথা তোমালোকে জানা চাগে সবে যে হুইস্টন ব্ৰিজৰ নীতিটোৱে কি কয় যে যদি হুইস্টন ব্ৰিজত থকা গ্যালভেনোমিটাৰটোৰ মাজেৰে কোনো ধৰণৰ প্ৰবাহ চালিত নহয় তেতিয়া আমি সেই গ্যালভেনোমিটাৰটো কি বুলি কব পাৰো সন্তুলিত হৈ থকা বুলি কব পাৰো when the galvanometer is said to be balanced when there is no current flows through the galvanometer ঠিক আছে সো এই হুইস্টন ব্ৰিজ টু ব্যালেন্স কন্ডিশন হল যে IG 0 হ'ব লাগিব গ্যালভেনোমিটাৰ মাজেৰে কারেন্ট 0 হ'ব লাগিব ইয়াত কৈছে গ্যালভেনোমিটাৰ মাজেৰে কারেন্ট 0 নহয় তাৰ মানে এই অপচনটো হ'ব নোৱাৰে তো এই অপচনটো হ'ব নোৱাৰে যেতিয়া বোথো নহয় যে দুইটা বোথ মানে কি দুইটা হ'ব বুলি কৈছে এতিয়া আমি এটো পাইছো তো r1/r2 = r3/r4 এটো আমাৰ কন্ডিশন আছিল ব্যালেন্স কন্ডিশন ফৰ হুইস্টন ব্ৰিজ টু ব্যালেন্স হোৱাৰ যেটো শৰ্তটো যে সন্তুলিত হোৱাৰ শৰ্তটো এটো আছিল যেতিয়া কি আৰু কি হ'ব লাগিব IG 0 হ'ব লাগিব তো আমাৰ ইয়াত কারেক্ট অপচনটো হল অপচন 1 ঠিক আছে both আৰু none of the হয়তো নহয় ঠিক আছে হুইস্টন ব্ৰিজৰ প্ৰিন্সিপলটো পঢ়িবা হুইস্টন ব্ৰিজৰ নীতিটো কি হয় তো হুইস্টন ব্ৰিজৰ নীতিটো যেহেতু আমাৰ বাকি হুইস্টন ব্ৰিজৰ পিছৰ টপিক কিটা এবাৰ কাটি দিছে যে মিটাৰ ব্ৰিজ পটেনশিওমিটাৰ এই টপিক কিটা কাটিছে গতিকে হুইস্টন ব্ৰিজৰ যেটো টপিক হেবিটো হয় এবাৰৰ কাৰণে আমাৰ বহুত এটা ইম্পৰ্টেন্ট টপিক হৈ আছে ঠিক আছে তো হুইস্টন ব্ৰিজটো তোমালোকে পঢ়িবা হৈ গল এটো কোনটো চ্যাপ্টাৰৰ পৰা আহিছিল 3 নম্বৰ চ্যাপ্টাৰৰ পৰা কারেন্ট ইলেক্ট্ৰিসিটি ঠিক আছে বিদ্যুৎ প্ৰবাহৰ পৰা আহিছিল তাৰ পিছত আমি নেক্সট কোৱেশ্চনটো যা থাৰ্ড কোৱেশ্চনটো লৈ
which of Gauss and Tesla is a bigger unit? Write the ratio of 1 Gauss to 1 Tesla. So Gauss aru Tesla ৰ ভিতৰত কোনটো ডাঙৰ একক হয় হেতু আমাক ওলাব দিছে তাৰ পিছত 1 Gauss আৰু 1 Tesla ৰ মাজৰ যেটো অনুপাত সেই অনুপাতটো আমাক ওলাব দিছে এতিয়া এটো কোন নম্বৰ কোৰ কোৱেশ্চন হয় Gauss আৰু Tesla কিহৰ কোৱেশ্চন তোমালোকে কোৱাচোন কোনটো চ্যাপ্টাৰৰ কোৱেশ্চন হয় কোনটো চ্যাপ্টাৰৰ কোৱেশ্চন হয় এটো হল যে আমাৰ কোনটো চ্যাপ্টাৰৰ কোৱেশ্চন হয় মুভিং চাৰ্জ এণ্ড ম্যাগনেটিজম যে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বিদ্যুৎ প্ৰবাহ আৰু চুম্বকত্ব যেটো চ্যাপ্টাৰটো আছিল হেতু চ্যাপ্টাৰ নম্বৰ কিমান চ্যাপ্টাৰ নম্বৰ 4 তো চ্যাপ্টাৰ নম্বৰ 4 ত কৈছে Gauss আৰু Tesla আমি জানো যে Tesla কি হয় বিদ্যুৎ যেটো বিদ্যুৎ ক্ষেত্ৰ আছে বি বিদ্যুৎ ক্ষেত্ৰ সেই বিদ্যুৎ ক্ষেত্ৰৰ কি হয় বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যৰ SI একক ঠিক আছে আৰু Gauss টো হল CGS একক ঠিক আছে magnetic field in the SI unit of magnetic field and CGS unit of magnetic field Tesla to hol SI unit aru Gauss to hol CGS unit ei hetor majot ami relation to jodi tomaloke pohisa jana je 1 Tesla ki hoy 10 to the power 4 Gauss 1 Tesla equal to ki hoy 10 to the power 4 Gauss to etia tomaloke koasun kuntu dangor unit hoy Tesla to ne Gauss to তো আমি দেখা পাইছো যে 10 to the power 4 Gauss হলে এটো কার সমান হয় 1 টেসলাৰ সমান হয় তাৰ মানে টেসলা তো এটা ডাঙৰ একক হয় আৰু Gauss তো এটা সৰু একক হয় সো ইয়াত আমি ক'ব পাৰিম যে which is bigger unit Tesla is the bigger unit আৰু Tesla to bigger the ratio লাগে 1 Gauss by 1 Tesla ratio লাগে সো 1 Gauss তো মই 1 Gauss এ লিখিলো 1 Tesla তো কিমান হ'ব 10 to the power 4 Gauss তো Gauss cancel গৈ এটো হল 1 by 10 to the power 4 তো হেতৰ অনুপাত কিমান হ'ব যেহেতু আমাক ৰেশিওৰ কথা হদিছে 1 Gauss is to 1 Tesla equal to হ'ব 1 is to 10 to the power 4 1 is to 10 to the power 4 এটো হৈ গল Tesla আৰু Gaussৰ অনুপাত সৰি Gauss আৰু Teslaৰ অনুপাত যদি Tesla আৰু Gauss বুলি কয় তেনেহলে Tesla টো মই ওপৰত লিখিম Gauss টো তলত লিখিম ঠিক আছে সো এটা আমাৰ থাৰ্ড কোৱেশ্চন টো হৈ গল তাৰ পিছত কোৱেশ্চন টো fill in the blank খালি ঠাই পূৰ কৰা দি দিছে Weber equal to dash লগত মিটাৰ স্কয়াৰ এতিয়া তোমালোকে হেতু কথা হেতু কাৰণে জানিব লাগিব যে Weber টো কি হয় কিহৰ একক হয় Weber আমি জানো বৈদ্যুতিক ফ্লাক্স সৰি চুম্বকীয় ফ্লাক্স Weber is the SI unit of magnetic flux ঠিক আছে কোনটো চ্যাপ্টাৰ পাইছে ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন বিদ্যুৎ চুম্বকীয় আবেশ তো ফ্লাক্স চুম্বকীয় ফ্লাক্সৰ ফৰ্মুলা আমি জানো flux is equal to B dot A বা BA cos of theta এতিয়া B ৰ SI unit আমি জানো SI unit আমাক কি বলি কি হয় Weber এতিয়া এই দুটাৰ SI unit হ'ব ম্যাগনেটিক ফিল্ডৰ SI unit কি হয় টেসলা আৰু এৰিয়াৰ কাৰণে মিটাৰ স্কয়াৰ তো 1 Weber equal to কি হ'ব টেসলা মিটাৰ স্কয়াৰ ঠিক আছে তো এই ড্যাশটোত আমাৰ কি বহিব গ্যাপটোত কি বহিব টেসলা বহিব ঠিক আছে তো Weber equal to এখিনিত কি হ'ব টেসলা into মিটাৰ স্কয়াৰ ঠিক আছে হৈ গল তো আমাৰ এটো 4 নম্বৰ কোৱেশ্চন হল তাৰ পিছত 5 নম্বৰ কোৱেশ্চন তো কি কৈছে 5 নম্বৰ কোৱেশ্চন তো কৈছে which of the following option is correct তো আমাক দুটা অপচন এনেকে এটো দুটা ইকুয়েশন দিছে আৰু 3 নম্বৰটোত কৈছে 3 নম্বৰ অপচন কৈছে both আৰু 4 নম্বৰত কৈছে none of the above যে ওপৰৰ এটাও নহয় তো আমি কি কৰিম এটো কোৰ পৰা আহিছে বুলি কলে তোমালোকে ক'ব পাৰিবা এটো কোৰ পৰা আহিছে কোনটো চ্যাপ্টাৰৰ কোৱেশ্চন হয় এটো c square is equal to 1 by mu naught epsilon naught e naught square by b naught square এটা c square is equal to 1 by mu naught epsilon naught b naught square by e naught square ঠিক আছে এটো কোৰ পৰা আহিছে কোনটো চ্যাপ্টাৰ পাইছে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভস বিদ্যুৎ চুম্বকীয় তৰংগ তো তাত আমাৰ এটা ৰিলেশন আছে যে c equal to e naught by b naught ঠিক আছে যে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভস যদি চাও বিদ্যুৎ চুম্বকীয় তৰংগত বিদ্যুৎ ক্ষেত্ৰ আৰু চুম্বক ক্ষেত্ৰ দুইটা থাকে ম্যাগনেটিক ফিল্ড এন্ড ইলেক্ট্ৰিক ফিল্ড দুইটা থাকে সো ইলেক্ট্ৰিক ফিল্ডৰ এটা ম্যাক্সিমাম কি থাকিব পিক ভ্যালু এটা থাকিব আৰু আমাৰ কি থাকিব ম্যাগনেটিক ফিল্ডৰ এটা পিক ভ্যালু থাকিব সো ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ডৰ ৰেশিওটো কি দিয়ে স্পিড অফ লাইট ঠিক আছে বিদ্যুৎ ক্ষেত্ৰৰ যেটো শীৰ্ষমান আৰু চুম্বক ক্ষেত্ৰৰ শীৰ্ষমান ইহতৰ যেটো অনুপাত সেই অনুপাতটো আমাক কি দিয়ে স্পিড অফ লাইট যেটো মানে কি হৈছিল আমাৰ পোহৰৰ গতি বা পোহৰৰ বেগৰ মান দিয়ে c equal to e naught by b naught আৰু এটা ৰিলেশন আমাৰ কি যে c equal to এটো লগত মনত ৰাখিবা c equal to mu naught epsilon ৰ লগত ৰিলেশনটো কি হয় c equal to root over mu naught epsilon
নট এতিয়া তোমালোকে কোৱাচোন কোনটো হ'ব কোৱেশ্চনটো আমি ডাইৰেক্ট দেখা পাইছো যে কোনটো হ'ব এক নম্বৰটো হ'ব কাৰণ এক নম্বৰ c স্কয়াৰ আছে গতিকে c স্কয়াৰ কৰি দিলে এটো কি হ'ব e নট স্কয়াৰ বাই b নট স্কয়াৰ আৰু c স্কয়াৰ কৰি দিলে এই ৰুট ওভাৰটো নাইকিয়া হৈ যাব সো অপচন a অপচন 1 c স্কয়াৰ ইজ ইকুৱেল টু 1 বাই mu নট এপসাইলন and u নট স্কয়াৰ বাই b নট স্কয়াৰ ঠিক আছে তো আমি কিটা কোৱেশ্চন পঢ়িলো তাৰ পিছত আমি নেক্সট কোৱেশ্চনটোলে যাও ওকে তো তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো হ'ল The in a prism accept the position of minimum deviation they are dash values of angle of incident producing same angle of deviation কৈছে যে minimum angle of deviation যেটা থাকে তার মানে বিচ্যুতি কোণৰ যি নিম্নতম মানৰ কাৰণে আমি যি বিচ্যুতি কোণৰ এটা নিম্নতম মান পাওঁ তাৰ বাহিৰে কিমানটা angle of incident কাৰণে আপতন কোণৰ কিমানটা আপতন কোণৰ বাবে আমি বিচ্যুতি কোণৰ মান একে পাম ঠিক আছে for how many values of angle of incident the angle of deviation produces will be same ঠিক আছে তো এটো কি হয় দুটা হয় যেটো আনসারটো কি হ'ব 2 যে দুটা angle of incident ত আমি same angle of deviation পাম যে সাপোজ মই ধৰি ললো যে আমি প্ৰিজম এটাৰ মাজেৰে যেতিয়া angle of হেৰি হৈছে কি বুলি কয় পোহৰৰ প্ৰতিহৰণ হৈছে মই এটো কাটি দিও মই মানে কাটি দিও না একচুয়ালি কি বস্তুটো মুছি দিও সো মুছি দিয়াৰ পাছত মই তোমালোকক বুজাই দি আছো যে এটো আনসাৰটো কিমান হ'ব 2 ঠিক আছে এতিয়া বস্তুটো এনেকুৱা যে এটো যদি প্ৰিজম হয় এটো নরমাল তো নরমাল যদি হয় আমাৰ এটো angle of incident লৈছো angle of incident হোৱাৰ লগে লগে ৰাইট টু ৰিফ্লেক্ট হলে এনেকৈ ওলাই গল সো এটো আৰু এটো এটো ইনসিডেন্ট লাইটৰ ডাইৰেকশন আৰু ট্ৰান্সমিট যেটো আমাৰ ইমার্জেন্ট লাইটৰ ডাইৰেকশনৰ মাজৰ যেটো এংগল এটো আমি কি বুলি কওঁ এংগল অফ ডেভিয়েশন বা বিচ্যুতি কোণ আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মিৰ মাজৰ যেটো কোণ সেই কোণটোকে আমি কি বুলি কওঁ বিচ্যুতি কোণ ঠিক আছে এতিয়া ইয়াত সোৱা বস্তুটো কি যে মই যদি ইয়াৰ পৰা স্টাৰ্ট কৰো যে এংগল অফ ইনসিডেন্টটো i এর ভ্যালুটো 0 ৰ পৰা 90 লৈকে হ'ব পাৰে তো 0 ৰ পৰা 90 ৰ ভিতৰত সাপোজ 30 ডিগ্ৰীৰ কাৰণে মই এংগল অফ ডেভিয়েশন পালো সাপোজ 28 ডিগ্ৰী 30 ডিগ্ৰীৰ কাৰণে বিচ্যুতি কোণৰ মান কিমান পাইছো যদি i এৰ ভ্যালু মই 30 লৈছো ডেল্টাৰ ভ্যালু কিমান পাইছো 28 তেনেকুৱাকে সাপোজ আৰু এটা এংগল 60 ডিগ্ৰী যেতিয়া লৈছো i এৰ ভ্যালু কিমান লৈছো এটো 30 ডিগ্ৰীত i এৰ কাৰণে ডেল্টাৰ ভ্যালু পাইছো 28 তেনেকুৱাকে 60 ডিগ্ৰী i এৰ কাৰণে ডেল্টাৰ ভ্যালু মই কিমান পাব পাৰি 28 মই সাপোজ ধৰি লও বুলি কম এক্সাম্পল দি বুজাই দিছো যে এনেকুৱা এংগল অফ ইনসিডেন্ট দুটাৰ কাৰণে সেম ডেভিয়েশন এংগল আমি পাও যে দুটা আপতন কোণৰ দুটা মানৰ বাবে বিচ্যুতি কোণৰ মান একে পোৱা যায় সো এটো আনসাৰটো কিমান হ'ব 2 ওকে সো এদিয়া তাৰ পিছৰ কোৱেশ্চনটো যেটো আছে ডি ব্ৰগলি ইন 1947 ৰেসপন্সড that nature was symmetrical and that the two basic physical entities dash and dash must have symmetrical nature তো যেহেতু আমি সদৃশ্যতা প্রকৃতি কি হয় সদৃশ্যতা মানি চলে এতিয়া সরি সদৃশ্যতা symmetrical সদৃশ এতিয়া ইয়াত কি কৈছে যে দুটা ফিজিক্যাল কোয়ান্টিটি যেটো আছে যে দুটা কোয়ান্টিটি কি হয় সিমেট্রিক্যাল ক্যারেক্টার যে হেতৰ ক্যারেক্টারবোৰ এক হয় দুটা কি হয় তো এইটো আমাৰ কি দিছে যেটো আমাৰ ডি ব্ৰগলি হাইপোথিসিস এই ডি ব্ৰগলি হাইপোথিসিস যেটো আমাৰ মানে এনসিআরটি যেটো প্ৰেগ্ৰাফটো আছে তাৰ পৰা এটা লাইন উঠাই দিছে তো সেই লাইন মতে আমি লিখিব পাৰো ইয়াত যদি আমি এনেকে লিখো এটো কি হয় যে এটো দেখাৰ পিছত কোনবাই যদি লাইনটো পঢ়া না তেতিয়া তাৰ মনত প্ৰথম আহিব যেহেতু এটো ডুৱেল নেচাৰ অফ মেটাৰ এণ্ড ৰেডিয়েশন তো এটা আমি কি বুজাম এটো এটা লিখিম হলো এটা হল ওয়েভ আৰু এটা হল পার্টিকল যে ওয়েভ আৰু পার্টিকল বুলি লিখিম বাট এটোত কি লিখিব লাগিব মেটাৰ এণ্ড এনাৰ্জি যে মেটাৰ আৰু এনাৰ্জি দুইটা কি হয় একে হয় মেটাৰ টু এনাৰ্জি লে কনভার্ট কৰিব পাৰো এনাৰ্জি লৈ মেটাৰলে কনভার্ট কৰিব পাৰো মেটাৰ এণ্ড এনাৰ্জি হয়ছে সো মেটাৰ এণ্ড এনাৰ্জি তাৰ পিছত নেক্সট যেটো কোৱেশ্চন এটো কি কৈছে সোৱা অ্যাকর্ডিং টু এটো কৰ পৰা আহিছিল ডুৱেল নেচাৰ অফ মেটাৰ এণ্ড ৰেডিয়েশন তাৰ পিছৰ কোৱেশ্চন হল অ্যাকর্ডিং টু Bohr's second postulate of quantization the angular momentum of electron in the first possible orbit যে বোৰৰ যেটো দ্বিতীয় postulates টো আছে বোৰৰ যেটো আমাৰ হাইড্ৰোজেন পৰমাণুৰ যেটো আৰ্হি আছিল সেই হাইড্ৰোজেন পৰমাণুৰ আৰ্হি দ্বিতীয়টো যেটো আমাৰ ইয়াৰ postulate আছিল সেই postulate মতে যেটো ইলেক্ট্ৰন আছে ইলেক্ট্ৰনটোৰ প্ৰথম অৰবিটত কৌণিক ভৰবেগ কিমান হ'ব ঠিক আছে সো তাৰ কাৰণে আমি ফজম সেই postulates টো জানিব লাগিব postulates কিটা তোমালকে পঢ়িবা এটো চ্যাপ্টাৰ যেটো এটম চ্যাপ্টাৰটো কি হয় এটা সৰু চ্যাপ্টাৰ তাৰ পৰা 3 মাৰ্কৰ কোৱেশ্চন আহিব গতিকে 3 মাৰ্কৰ কোৱেশ্চনৰ ডেৰাইভেশন আহাৰ চান্স কম গতিকে তাৰ পৰা তোমালকে গুটেই ডেফিনেশনবোৰ ফৰ্মুলাবোৰ আৰু এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ পঢ়িব লাগিব দে বোৰৰ কোয়ান্টাইজেশন যেটো শৰ্তটো হেতুৱে কি কয় যে যে কোনো এটা
কক্ষপথত যেতিয়া ইলেক্ট্ৰনটো ঘূৰিব সেই ইলেক্ট্ৰনটোৰ যেটো কৌণিক ভৰবেগ সেই কৌণিক ভৰবেগটো কি হ'ব m n into h by 2 pi তাৰ মানে h by 2 pi ৰ অখণ্ড সংখ্যাৰ গণিতক integral multiple of the h by 2 pi. So for the first orbit of hydrogen atom বা first orbitor কাৰণে প্ৰথম কক্ষৰ বাবে n ৰ ভ্যালু কিমান হ'ব 1 গতিকে তাত angular momentum l টো ইয়াত কি বুজাইছে কৌণিক ভৰবেগ বা angular momentum কিমান হ'ব h by 2 pi তো ইয়াত আমাৰ কোনটো অপচন কাৰেক্ট হ'ব সেকেন্ড নম্বৰ অপচনটো ঠিক আছে এতিয়া যদি থাৰ্ড অৰবিট কয় তেতিয়া কিমান হ'ব থাৰ্ড অৰবিট বুলি কোৱাৰ লগে লগে n ৰ ভ্যালু 3 গতিকে n ৰ ভ্যালু যদি 3 হয় তেতিয়া কিমান হ'ব 3h by 2 pi এটো 3 নম্বৰ অৰবিটত এটো 1 নম্বৰ অৰবিট তো n ৰ ভ্যালু তেনেকুৱাকে বহাই দিলে 1 নম্বৰ অৰবিট বুলি কোৱাৰ লগে লগে n ৰ ভ্যালু 1 2 নম্বৰ কোৱাৰ লগে লগে n ৰ ভ্যালু 3 নম্বৰ কোৱাৰ লগে n ৰ ভ্যালু 3 তেনেকুৱাকে কৰিবা তাৰ পিছত নেক্সট হল which of the following is correct unit of diode reverse current ঠিক আছে তো ডায়োড এটাৰ যেটো ৰিভাৰ্স কারেন্ট ডায়োড এটাৰ মাজৰ যেটো ৰিভাৰ্স কারেন্ট পাস হয় ৰিভাৰ্স কারেন্টটো এটা ৰিভাৰ্স কারেন্টটো কিহৰ কাৰণে হয় যদি সোধে যে ৰিভাৰ্স কারেন্ট is produced is due to dash that যেটো আমাৰ পশ্চাদবৰ্তী প্ৰবাহ ডায়োড এটাৰ যেটো পশ্চাদবৰ্তী প্ৰবাহ চালিত হেতু কিহৰ কাৰণে প্ৰবাহিত তো ডায়োড এটাৰ পশ্চাদবৰ্তী প্ৰবাহ কিহৰ কাৰণে চালিত due to the minority charge carriers যিবোৰ আমাৰ লঘু বাহক থাকে সংখ্যা লঘু যেটো আমাৰ প্ৰবাহ বাহকবোৰ থাকে তো হেবোৰৰ কাৰণে আমাৰ কি হয় ৰিভাৰ্স কারেন্টটো ফ্লো হয় ঠিক আছে ৰিভাৰ্স কারেন্ট বুলি বা আমি কি বুলি কও পশ্চাদবৰ্তী প্ৰবাহ আৰু যেহেতু আমাৰ মাইনৰিটি চাৰ্জ কেৰিয়াৰ্সবোৰ কি হয় বহুত কম থাকে তো মাইনৰিটি চাৰ্জ কেৰিয়াৰ কাৰণে যেটো কারেন্ট ফ্লো হ'ব প্ৰবাহ চালিত হয় প্ৰবাহ চালিত কি হ'ব বহুত কম হ'ব আৰু সবতকে কম আমাৰ ইয়াতে এটো আছে মনত ৰাখিবা হেতু কিহত থাকে মাইক্রো এম্পিয়ার এটো a মানে এম্পিয়ার m a মানে মিলি এম্পিয়ার মিউ a মানে মাইক্রো এম্পিয়ার আৰু নান অফ টাইপ অফ তো যেটো ৰিভাৰ্স কারেন্ট থাকে এটো বহুত কম থাকে আৰু হেতু কিমান হয় মাইক্রো এম্পিয়াৰত থাকে মাইক্রো এম্পিয়ার মানে কিমান হয় 10 to the power -6 ওকে তো এখিনি কোৱেশ্চন হল এতিয়া সোয়া তোমালোকৰ কাৰণে আমি কোৱেশ্চনবোৰ লৈ আহিছো যাতে সব ষ্টুডেন্টে পঢ়ি পেলাই ভাল মাৰ্কস এটা পাব পাৰে তো আমি বিচাৰো যে সব আমাৰ অসমৰ যিমান যি ষ্টুডেন্টস আছে সুকে কোনে যিমান ষ্টুডেন্ট সবৰ তাতে যে এই ভিডিওটো গৈ পায় তো তাৰ কাৰণে তোমালোকৰ আগত এটাই ৰিকুৱেষ্ট যে তোমালোকে এমি যিমানখিনি আমি কৰিব পাৰো কৰি গৈছো তোমালোকে লগৰ সবকে ভিডিওবোৰ শেয়াৰ কৰিবা চাব কবা আৰু তোমালোকৰ যি কোৱেশ্চন থাকে আমাক পঠাবা ঠিক আছে WhatsApp নাম্বার আছে আমাৰ তোমালোকৰ তাত গতিকে আমাক সেই কোৱেশ্চনবোৰ পঠাবা সেই কোৱেশ্চনবোৰ সেই কোৱেশ্চনবোৰৰ আনসাৰ আমি নেক্সট ভিডিওটো দিম তোমালোকৰ কাৰণে ঠিক আছে তো বলা আমি নেক্সট পাৰ্ট টু নেক্সট কোৱেশ্চন খিনি চাও ওকে তো আমাৰ নেক্সট কোৱেশ্চনটো হল H2O is a polar dash মানে অবলিক নন পোলার মলিকুল তো এটো আমি সবে জানো আমি কেমিস্ট্রিটো পঢ়িছো যে H2 এটা কি হয় পোলার মলিকুল হয় কারণ ইয়াৰ এটা কি থাকে নেট ডাইপোল মোমেন্ট এটা ইয়াৰ লব্ধ দ্বিমেৰু ভ্ৰামক থাকে তো যিবোৰ মলিকুলার বা আমাৰ অনুৰ লব্ধ দ্বিমেৰু ভ্ৰামক আছে নেট ৰিজাল্টেন্ট ডাইপোল মোমেন্ট থাকে হেবোৰ কি হয় এটা পোলার মলিকুল হয় সো H2 is a polar molecule ঠিক আছে তাৰ পিছত আমাৰ কি mention one difference between mass and charge যে mass যে ভৰ আৰু আধানৰ মাজত এটা ডিফাৰেন্স আমাক কবলৈ কৈছে সো ভৰ আৰু আধানৰ মাজত এটা ডিফাৰেন্স আৰু এটা সিমিলাৰিটি এটা সাদৃশ্য তোমালোকে চাই থবা the difference to কি হল The electric charge is quantized but mass is not quantized. বৈদ্যুতিক আধান কি হয় কোয়ান্টিকৰণৰ সূত্ৰ মানি চলে কিন্তু ভৰৰ ক্ষেত্ৰত মানে বস্তু এটাৰ যে ভৰৰ ক্ষেত্ৰত আধা কোয়ান্টিকৰণৰ সূত্ৰ মানি নচলে আৰু এটা যদি চাও যে বৈদ্যুতিক আধান ধনাত্মক বা ঋণাত্মক হ'ব পাৰে কিন্তু ভৰ বস্তু এটাৰ ভৰ সদায় কি হয় ধনাত্মক mass is always positive while electric charge may be positive or negative ঠিক আছে তাৰ পিছত আমি আৰু কি চাব পাৰো যদি সিমিলাৰিটি চাও যে দুটাৰ মাজত সাদৃশ্য কি আছে যে দুইটাকে আমি যোগ কৰিব পাৰো both electric charges follow the law of addition electric charge is additive and mass is also additive যে ভৰৰো আমি যোগ কৰিব পাৰো আৰু বৈদ্যুতিক আধানবোৰক আমি যোগ কৰিব পাৰো ঠিক আছে তো এই দুটা কোৱেশ্চন হল তাৰ পিছত কোৱেশ্চনটো কি কৈছে কালাৰ কোড অফ ৰেজিস্টাৰৰ কালাৰ কোডৰ কথা কৈছে যে কালাৰ কোড আমাৰ ৰেজিস্টাৰ এটা দিয়া আছে সেই ৰেজিস্টাৰটোৰ কালাৰটোৰ কথা কৈ দিছে আৰু তাৰ পৰা আমি সেই ৰেজিস্টাৰটোৰ ৰেজিস্ট্যান্সৰ ভ্যালু ক্যালকুলেট কৰিব লাগে কি কৈছে the color code on a carbon resistor are yellow violet brown and golden from left to right find the value of the resistor ঠিক আছে তো কি হয় গুড কোৱেশ্চনটো আৰু অলপ ডাঙৰ আছিল মই সৰুকে লিখি দিছো বাট কোৱেশ্চনটো হেতুৱে আৰু ব্ৰেকেটত
হে ইয়েলোটোৱে কিন্তু নাম্বাৰক বুজায় হেতু দিছে ইয়েলোৰ কাৰণে 4 ভায়োলেটৰ কাৰণে 7 ব্ৰাউনৰ কাৰণে 1 এণ্ড গোল্ডৰ কাৰণে 5 বুলি দিছে ঠিক আছে সো তোমালোকে জানাই চাগে তথাপিও মই বস্তুটো এবাৰ কৈ দিছো যে কি হয় এনেকা ৰেজিষ্টাৰ এটা যদি থাকে কাৰ্বন ৰেজিষ্টাৰ বুলি কয় তাত এনেকে কালাৰ কৰা থাকে তিনটা কালাৰ আৰু এটা 4 নম্বৰ কালাৰ ঠিক আছে প্ৰথম তিনটা কালাৰ আমাৰ কি বুলি কৈছে ইয়েলো তাৰপিছত ভায়োলেট তাৰপিছত ব্ৰাউন আৰু লাষ্টৰটো কৈছে গ্ৰীন এতিয়া সব মই লাষ্টৰ কালাৰটো আগত আহো লাষ্টৰ কালাৰটো কি বুজায় টলাৰেন্স যে কি হয় যেতিয়া আমি ৰেজিস্ট্যান্স এটা বনাও ৰেজিস্ট্যান্সৰ ভ্যালুটো এক্সাক্ট যিমান থাকে সিমান নহব পাৰে কম বেছি হ'ব পাৰে সো গোল্ডটোৱে কি বুজায় তাত 5% কম বেছি হৈ থাকে যেটা আমি টলাৰেন্স বুলি কওঁ মানে যিমান আহিব ভ্যালুটো তাতকে 5% কম হ'ব পাৰে বা তাতকে 5% বেছি হ'ব পাৰে বাকি ইয়াৰ পৰা আমি এই ভ্যালুটো ক্যালকুলেট কৰিম ইয়েলোৰ কাৰণে দিছে 471 ইয়েলো ভায়োলেট আৰু ব্ৰাউনৰ কাৰণে তো তোমালোকে সব সিম্পল কে মই কৈ দিছো কেনেকে কৰিবা প্ৰথম দুটা যেটো আছে ইয়েলো আৰু ভায়োলেট হেতু এটা ডাইৰেক্ট নাম্বাৰ হ'ব 2 ডিজিট নাম্বাৰ হ'ব দুটা সংখ্যাৰ এটা দুটা অংকৰ এটা সংখ্যা হ'ব তো ভায়োলেট আৰু ইয়েলো ভায়োলেটৰ কাৰণে কেনে 7 আৰু 4 আৰু 7 তো ডাইৰেক্ট লিখি দিয়া ৰেজিস্ট্যান্সৰ ভ্যালুটো কিমান হ'ব 47 ইনটু 3 নম্বৰটো ব্ৰাউনৰ কাৰণে কি হ'ব 3 নম্বৰটো কি হ'ব 3 নম্বৰটো 1 আছে না গতিকে ইনটু 10 টু দি পাৱাৰ 1 3 নম্বৰতে 10 ৰ ওপৰত পাৱাৰটো কিমান হয় হেতু বুজায় আৰু লাষ্টৰটো কি বুজায় গোল্ড লাষ্টৰ কালাৰটো কি থাকিব পাৰে হয় গোল্ড থাকিব পাৰে নহলে সিলভাৰ থাকিব নহলে কোনো কালাৰ নাথাকে যদি একো কালাৰ নাই তেনেহলে হেতু কি বুজায় 20% কম বেছি হ'ব পাৰে যদি সিলভাৰ থাকে 10% বুজায় আৰু যদি গোল্ড থাকে তেতে হেতু কি বুজায় 5% তাৰ মানে ইয়াত আমি কি লিখিব পাৰিম এৰৰৰ পাৰ্টটো যেনেকে দেখো প্লাস মাইনাস কিমান আহিব 5% তো 10 to the power 1 মানে 10 এ হ'ব তো এটো ভ্যালু কিমান হ'ব 470 প্লাস মাইনাস 5% এটো হৈ গল ৰেজিস্ট্যান্স তো ধুনিয়াকে প্ৰথম দুটা নম্বৰে বুজাব এটা 2 ডিজিট প্ৰথম দুটা যি ডিজিট আছে এটো বুজাও এটা 2 ডিজিট নাম্বাৰ 3 নম্বৰটো 10 to the power কিমান হ'ব ইনটু 10 to the power কিমান হ'ব লাষ্টৰটো বুজাও টলাৰেন্স বা কম বেছি কিমান হ'ব পাৰে হেতু ঠিক আছে হৈ গল তাৰ পিছত কি কৈছে সোৱা হোৱাট ইজ এডি কারেন্ট তো এডি কারেন্ট কি হয় এটো কোনটো চ্যাপ্টাৰৰ পৰা কথা এটো এটা ইম্পৰ্টেন্ট টপিক দে যে এডি কারেন্ট কি হয় ইয়াৰ ব্যৱহাৰ আৰু ইয়াক আমি কেনেকে কমাব পাৰো হাউ ইট ক্যান বি মিনিমাইজড সো এই তিনটা কোশ্চেন তোমালোকে পঢ়ি চাব 1 মাৰ্ক এটো একদম সৰু এটা টপিক তাৰ পৰা এটা কোশ্চেন আহাৰ চান্স বহুত বেছি যে এডি কারেন্ট কি হয় ইয়াৰ ব্যৱহাৰ হোৱাট ইজ দ্য ইউজ হোৱাট আৰ দ্য ইউজেস অফ এডি কারেন্ট এন্ড হাউ ইট ক্যান বি মিনিমাইজড ইয়াক আমি কেনেকে কমাব পাৰো ঠিক আছে সো এডি কারেন্ট কি হয় এডি কারেন্ট কি হয় যেতিয়া এটা ম্যাগনেটিক ফিল্ডত যদি আমি এটা প্লেট এনেকুৱাকে এটা কন্ডাক্টিং প্লেট এটা পৰিবাহী এটা এনেকে পৰিবাহী পদাৰ্থ এটা এনেকে যদি থৈ দিও পৃষ্ঠ এটা সেই পৃষ্ঠটোত মাজেৰে পাৰ হৈ যোৱা চুম্বকীয় ফ্লাক্স যা চুম্বক ক্ষেত্ৰ যেটো আছে চুম্বক ক্ষেত্ৰটো যদি পৰিৱৰ্তন ঘটে এই প্লেটটোত এই যেটো প্লেট আমি ইয়াত ৰাখি দিছো এটো সাইডে ম্যাগনেটৰ নৰ্থ পোল এটো সাইডে ম্যাগনেটৰ সাউথ পোল এই প্লেটটো যদি মই এনেকে আনানিয়া কৰো বা এনেকে এটা ৰছী লগত সিম্পল পেন্ডুলামৰ নিচিনাকে এনেকে ঘূৰাই থাকো এনেকে আগা পিছাকে ইয়াৰ অসিলেট কৰি থাকো তেতিয়া কি হয় এই ম্যাগনেটিক ফিল্ডটো ইয়াৰ মাজেৰে পাৰ হৈ যায় ম্যাগনেটিক ফিল্ডটো চেঞ্জ হ'ব তাৰ মানে ইয়াৰ মাজেৰে পাৰ হৈ যায় ম্যাগনেটিক ফ্লাক্স বা চুম্বকীয় ফ্লাক্সৰ পৰিৱৰ্তন হ'ব আৰু তেতিয়া কি হ'ব এই যেটো প্লেটটো আছে প্লেটটোৰ ভিতৰত এনেকুৱাকে কি হ'ব না সাৰ্কুলাৰ কারেন্ট produce হয় যেটো আমি এডি কারেন্ট বা এডি প্রবাহ বলি কত ডেফিনিশন টু ইয়ার ইউজ কি হয় এটা আমাৰ বেলেগ এটা কোশ্চেনত আছে আমি পঢ়িম তাৰ পিছত হাউ ইট ক্যান বি মিনিমাইজ ইয়াক আমি কেনেকে কমাব পাৰো जो এই দুই তিনটা প্রসেস এই তিনটা কোশ্চেন ফেজত এটা কোশ্চেন আহাৰ চান্স বহুত বেছি সো হেতু তোমালকে পঢ়িবা কোনটো চ্যাপ্টাৰত আছে ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন বিদ্যুৎ চুম্বকীয় আবেগ হৈ গল তাৰ পিছত চোৱা name the beautiful phenomenon that occurs in the sky of the polar region of earth due to the helical motion of charged particles ঠিক আছে তো অৰোৰা বুলি কয় হেতক অৰোৰা ঠিক আছে তো এই অৰোৰাটো কি হয় একচুয়ালি যে আৰ্থৰ যেটো আমাৰ নৰ্থ পোল আৰু সাউথ পোল আছে সেই নৰ্থ পোল আৰু সাউথ পোলত तो एक्चुअली AURORA नॉर्थ पोल और साउथ पोल माने उत्तर मेरु और दक्षिण मेरु अच्छा এই প্রসেস এটো কোত হয় আমাৰ আয়নোস্ফিয়ার যেটো আছে না আমাৰ এটমস্ফিয়াৰৰ যেটো আয়নোস্ফিয়ার তো আয়নোস্ফিয়াৰত যিবোৰ আমাৰ মলিকুলস বোৰ থাকিবোৰ কি হয় আয়ন হিচাপে থাকে যে অক্সিজেন নাইট্ৰজেন যদি থাকে এইবোৰ কি থাকিব আয়ন হিচাপে থাকিব এই আয়ন হিচাপে আয়নস বোৰ যিবোৰ আছে আৰু সূৰ্যৰ পৰা যিবোৰ সোলাৰ স্টৰ্ম কিছুমান পাৰ্টিকল যিবোৰ আমাৰ আহি আছে সূৰ্যৰ পৰা যেটো ৰেডিয়েশন আহি আছে সেই পাৰ্টিকল বোৰৰ লগত যদি এই আয়নস বোৰৰ কলিশন হোৱাৰ লগে লগে তাত কিছুমান আমি কালাৰফুল লাইট তাৰ পৰা ওলোৱা দেখা পাও সেই প্ৰসেসটোকে সেই বস্তুটোকে কি বুলি কয় অৰোৰা বুলি কয় ঠিক আছে তো এটো কোত হয় আয়নোস্ফিয়াৰত হয়
আয়নিস্ফিয়াৰত হোৱাৰ কাৰণে আয়নিস্ফিয়াৰত হয় আৰু তেওঁৰ নামটো হ'ল অৰোৰা ঠিক আছে এই বস্তুটো Okay, তো আমাৰ এইকেইটা কোৱেশ্চন ইয়াত হ'ল তাৰপিছত আৰু এটা কোৱেশ্চন কি কৈছে ইয়াত নেম দ্য পোৰ্শন অফ দ্য ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম ইন বিটুইন আল্ট্ৰাভায়োলেট এণ্ড ইনফ্ৰাৰেড ৰিজন তো আল্ট্ৰাভায়োলেট আৰু ইনফ্ৰাৰেড ৰিজনৰ মাজত কি থাকে আমাৰ বিদ্যুৎ চুম্বকীয় যেটো বৰ্ণালী আছে বিদ্যুৎ চুম্বকীয় বৰ্ণালী মানে বিদ্যুৎ চুম্বকীয় যেটো আমাৰ পোহৰবোৰ আহি আছে সূৰ্যৰ পৰা যেবোৰ পোহৰ আহিছে তাত কি ৰশ্মি আমি পাও গতিকেটা ৰশ্মিতে আমি হিহতৰ কম্পনাংকৰ আধাৰত আমি নাম দি দিছো সেই নাম কিটাৰ পৰা আমাক খুদিছে যে আল্ট্ৰাভায়োলেট আৰু আমাৰ কি বুলি কৈছে কোৱেশ্চনটোত আল্ট্ৰাভায়োলেট আৰু ইনফ্ৰাৰেডৰ মাজত কি থাকে কোনটো ৰশ্মি থাকে তো ইয়াৰ অৰ্ডাৰটো যদি আমি চাও পিডিএফ টো তোমালোকে পাই যাবা আৰু অৰ্ডাৰটো চাই লবা যে সবতকে তলত আমি চাও ৰেডিও ওয়েভ থাকে তাৰ ওপৰত মাইক্ৰোওয়েভ তাৰ ওপৰত ইনফ্ৰাৰেডৰ ওপৰত ভিজিবলৰ ওপৰত আল্ট্ৰাভায়োলেটৰ ওপৰত এক্সৰেৰ ওপৰত গামা ৰে ঠিক আছে তো সবতকে বেছি হাইয়েস্ট ফ্ৰিকুৱেন্সি হল গামা ৰে আৰু সবতকে কম ফ্ৰিকুৱেন্সি হল ৰেডিও ওয়েভ আৰু তেনেকুৱাকে সবতকে বেছি যেটো তৰংগ দৈৰ্ঘ্য ওয়েভলেন্থ হেতু কাৰ ৰেডিও ওয়েভ আৰু সবতকে কম যেটো ওয়েভলেন্থ বা তৰংগ দৈৰ্ঘ্য হেতু কাৰ গামা ৰেজৰ ঠিক আছে তো যদি তোমালোকক সদে কোনটোৰ শক্তি বেছি এনার্জি কার বেশি হবো গামা রেজর এনার্জি সবতকে বেশি হবো আর রেডিও ওয়েভর এনার্জি সবতকে কম হবো কারণ রেডিও ওয়েভর ফ্রিকুয়েন্সি বা কম্পনাঙ্ক সবতকে কম আর গামার ফ্রিকুয়েন্সি বা কম্পনাঙ্ক সবতকে বেশি হয় হেতু আমার 15 নম্বৰ কোশ্চেন আছে মই লিখা নাই মই ইয়াৰ পৰাই তোমালোকক কৈ দিছো এতিয়া আমাক কোশ্চেনটো সুধিছিলে ইনফ্ৰাৰেড আৰু আল্ট্ৰাভায়োলেটৰ মাজত কি থাকিব তো আমি গম পাইছো যে ইনফ্ৰাৰেড আৰু আল্ট্ৰাভায়োলেটৰ মাজত কি থাকিব আমাৰ ভিজিবল লাইট যেটো আমাৰ দৃশ্যমান ৰশ্মি আল্ট্ৰাভায়োলেট আৰু অতি বেঙুনীয়া আৰু অবলোহিত ৰশ্মিৰ মাজত কি থাকিব ভিজিবল বা আমাৰ কি বুলি কৈছে দৃশ্যমান ৰশ্মি থাকিব যত নেকি সাতটা কালাৰ আছে ভিজিওৰ আমি জানো ঠিক আছে তো আমি ইয়াৰ নেক্সট কোৱেশ্চন কিটা চাও ওকে তো তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা What is the radiation pressure on Earth's surface? 2020 তাহা কোৱেশ্চন হয় যে পৃথিৱী পৃষ্ঠত বিকিৰণৰ চাপ কিমান সূৰ্যৰ পোহৰত বিকিৰণ যেটো আহি আছে তাৰ চাপ কিমান পৃথিৱী পৃষ্ঠত ঠিক আছে What is the radiation pressure on Earth's surface? ঠিক আছে তো এই কোৱেশ্চনটো কোৰ পৰা আহিছে এই কোৱেশ্চনটো হল আমাৰ কোৰ পৰা আহিছে ইলেক্ট্ৰমেগনেটিক ওয়েভছৰ পৰা আহিছে বিদ্যুৎ চুম্বকীয় তৰংগৰ পৰা আহিছে বিদ্যুৎ চুম্বকীয় তৰংগত তুমি বিকিৰণৰ চাপ ঠিক আছে ৰেডিয়েশন প্ৰেসাৰ বলা এটা সৰু টপিক আছে লাষ্টৰ ফালে হে টপিকটোত হে ডাটাটো দিয়া আছে যে ৰেডিয়েশন প্ৰেসাৰ অন আৰ্থ সাৰফেস কিমান হয় 7 * 10⁻⁻⁶ নিউটন পাৰ মিটাৰ স্কয়াৰ তো ডাটাটো তোমালোকে মনত ৰাখিবা হে ডাইৰেক্ট এক্সাক্ট লাইনটো উঠাই দিছে গতিকে এই প্ৰশ্ন আমি মনত ৰাখিব লাগিব ঠিক আছে তাৰ পিছৰটো কি কৈছে চোৱা 2020 question है देखिए name the equipment which can transmit optical signal through it and are used as light pipe যে এনেকুৱা এটা আমাৰ ডিভাইস এটাৰ নাম কব কৈছে যেটোৱে কি কৰে ইয়াৰ মাজেৰে যেটো অপটিক্যাল সিগন্যাল আলোক সংকেতবোৰ ইয়াৰ মাজেৰে প্ৰেৰণ কৰিব পাৰে আৰু যাক আমি লাইট পাইপ বুলি কওঁ তো হেতু কি হয় হেতু হল অপটিক্যাল ফাইবার আমাৰ যেটো আলোকীয় আহ যেটো কমি অপটিক্যাল ফাইবার হেতু হয় এতিয়া যদি ইয়াৰ লগত আৰু এটা কোৱেশ্চন আৰু এনেকুৱা কোৱেশ্চন আহিছে ইয়াৰ এটো বৈশিষ্ট্য ওপৰত যে অপটিক্যাল ফাইবাৰে কোনটো প্ৰিন্সিপলৰ ওপৰত কাম কৰে আলোকীয় আহ যেটো আছে এটো কোনটো নীতিৰ ওপৰত কাম কৰে তো এটো কোনটো নীতিৰ ওপৰত কাম কৰে টোটাল ইন্টাৰনাল ৰিফ্লেকশন এটো কৰ পৰা আহিছে আমাৰ লাইট ঠিক আছে যে পোহৰ ৰশ্মি যেটো আসলে ৰে অপটিক্স তাৰ পৰা আমাৰ এই question to আহিছে so total internal reflection or যেটো প্ৰিন্সিপল তাৰ ওপৰত কোনে কাম কৰে অপটিক্যাল ফাইবাৰ তো ইয়াৰ আনসাৰ তো অপটিক্যাল ফাইবাৰ হ'ব আৰু এটো কোৱেশ্চন এটো মনত ৰাখিবা যে অপটিক্যাল ফাইবাৰ works on the principle of total internal reflection তাৰ লগত হেতু মনত ৰাখিবা যে total internal reflection হয় কি আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন কি হয় সৰি আৰু তাৰ শৰ্ত দুটা কি কি আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ শৰ্ত দুটা কি কি তো আমাৰ যিসকল ষ্টুডেন্ট আমাৰ কোৰ্স লৈছিলে তেওঁলোকে এই বস্তু পঢ়িছে আমি পঢ়াইছোৱে তাৰ লগতে তোমালোকে এটো হল আৰু তাৰ লগত আৰু এটা বস্তু মনত ৰাখিবা যে অপটিক্যাল ফাইবাৰ টোটাল ইন্টাৰনাল ৰিফ্লেকশনৰ ওপৰত বেসড আমাৰ কিছুমান মানে ফেনোমেনা বা ইউজড আছে যেটো হল স্পার্কলিং অফ ডায়মন্ড যেটো হীৰাৰ তিৰবিৰণী হেতু কিহৰ কাৰণে হয় টোটাল ইন্টাৰনাল ৰিফ্লেকশনৰ কাৰণে মিৰাজ যেটো কমি মৰিচিকা হেতু কিহৰ কাৰণে গঠন হয় অপটিক্যাল টোটাল ইন্টাৰনাল ৰিফ্লেকশনৰ কাৰণে ফৰ্ম হয় আৰু এটা হল এটো যে অপটিক্যাল ফাইবাৰে টোটাল ইন্টাৰনাল ৰিফ্লেকশনৰ যেটো নীতি হেতু ইউজ কৰি কাম কৰি আছে তাৰ মাজেৰে আলোক সংকেতবোৰ বা অপটিক্যাল সিগন্যালবোৰ প্ৰেৰণ কৰি আছে সিগন্যালবোৰ পাস কৰি আছে ঠিক আছে এটো হল
ওকে তো আমাৰ নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটোত কি কৈছে guess the shape of the curve which shows the variation of V naught and nu in the case of photoelectric emission shown given by the photoelectric emission shown by the given relation. তো ইয়াত এটা ৰিলেশ্যন দিয়া আছে সেই ৰিলেশ্যনটোৰ গ্ৰাফটো কেনেকুৱা হ'ব আমাক হে ক'ব কৈছে ঠিক আছে গ্ৰাফৰ নেচাৰটো কেনেকুৱা হ'ব ঠিক আছে তো ইয়াত তোমালোকে যদি চোৱা বস্তুবোৰ যে V naught equal to h by e nu minus phi naught by e ঠিক আছে তো যদি তোমালোকে চোৱা যে ইয়াত আমাক কৈ দিয়া নাই যে কোনটো বস্তু কি বুজাইছে তো ইয়াত কি বুজাইছে তো প্ৰথম এই যেটো v naught এটাই বুজাইছে স্টপিং পটেনশিয়াল ঠিক আছে নিউ হল ফ্রিকোয়েন্সি অফ ইনসিডেন্ট রেডিয়েশন আৰু w naught বা phi naught হল ওয়ার্ক ফাংশন অফ দা মেটাল ইউ স্টপিং পটেনশিয়ালৰ অসমীয়া নামটো বৰ মোৰ এতিয়া মনত নাই নিউতে বুজাইছে কম্পোনেন্ট আপতিত পোহৰৰ কম্পোনাঙ্ক যেটো আমি ফটোইলেক্ট্ৰিক ইফেক্টত পাও যে লাইট এটা যদি এটা মেটাল সারফেসত লাইট যদি ইনসিডেন্ট আছে তাৰ এটা কি থাকে ফ্রিকোয়েন্সি হে ফ্রিকোয়েন্সিটো দিয়া আছে হে যেটো মেটাল সারফেস ধাতব পৃষ্ঠটোৰ এটা কাৰ্য ফলন থাকে ওয়ার্ক ফাংশন হেতু আমাক দিয়া আছে h হল প্লাংকস কনস্ট্যান্ট ই ইলেক্ট্রনৰ চাৰ্জ এটো ইলেক্ট্রনৰ চাৰ্জ তাৰ পিছত ইয়াৰ পৰা যেটো ইলেক্ট্রন ওলাই যায় হে ইলেক্ট্রনটোৰ এটা কি থাকে নিৰ্দিষ্ট পৰিমাণৰ গতি শক্তি থাকে হে গতি শক্তিৰ পৰা আমি এই পাৰ্টটো পাও স্টপিং পটেনশিয়াল তো ইয়াত যদি তোমালোকে গ্ৰাফ কিটা ভালকে পঢ়িছা তো গ্ৰাফতে আছে যে যেতিয়া আমি এই গ্ৰাফটো আমাৰ কোৱেশ্চনত দিয়া আছে সৰি আমাৰ কিতাপত আছে যে v naught ভাৰ্সেস ফ্রিকোয়েন্সি যদি আমি গ্ৰাফ প্লট কৰো গ্ৰাফটো এনেকুৱা পাও যত এই পয়েন্টটো হল স্টপিং পটেনশিয়াল তো গ্ৰাফটো এটা স্ট্ৰেইট লাইন হয় যত v naught স্টপিং পটেনশিয়াল y এক্সিসত আছে আৰু x এক্সিসত আছে ফ্রিকোয়েন্সি তো এটো যদি মই y এক্সিসত ৰাখো এটো x এক্সিসত ৰাখো তো তোমালোকে যদি চোৱা এটো এটা স্ট্ৰেইট লাইনৰ ইকুৱেচন হ'ব mx - c এটো y এটো m এটো x এটো হল c ইন্টারসেপ্ট তাৰ মানে এটো যদি মই পিছফালে বঢ়াই দিও এটা ছেদাংশ পাম ইন্টারসেপ্ট পাম c যাৰ ভ্যালুটো আমাৰ কিমান হৈছে phi naught by e ইন্টারসেপ্টৰ ভ্যালু ঠিক আছে তাৰপিছত এই স্ট্ৰেইট লাইনটো যদি এটা থিটা এংগল কৈছে গতিকে এটা স্লোপ পাম প্ৰৱণতা পাম আমি স্লোপটো কি হয় tan থিটা থিটা এংগল হলে স্লোপটো tan থিটা যাৰ ভ্যালুটো কিমান হ'ব h by e আৰু ওয়ার্ক ফাংশনৰ ভ্যালুটো c ইন্টারসেপ্ট বাই ইলেক্ট্রনৰ চাৰ্জ ঠিক আছে তো মনত ৰাখিবা এই যেটো গ্ৰাফটো এটো এটা কিহৰ ইকুৱেচন আছে y = mx - c তা সৰল ৰেখা ইকুৱেচন তো এই গ্ৰাফটো এটা কি ৰিপ্ৰেজেন্ট কৰিব স্ট্ৰেইট লাইনক ৰিপ্ৰেজেন্ট কৰিব সো দা শেপ অফ দা কার্ভ উইল বি আ স্ট্রেইট লাইন ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্নটো কি কৈছে চোৱা ডি ব্ৰগলি ওয়েভলেন্থ ফৰ হেভিয়াৰ পাৰ্টিকল ইজ ইয়াত মই আনসাৰটো লিখি দিছো বড় স্মল কেনেকৈ হ'ব যে যদি এটা পাৰ্টিকলৰ ভৰ বহুত বেছি হয় তেনেহলে তাৰ তৰংগ দৈৰ্ঘ্যটো কিমান হ'ব তো এটো আমাৰ কি হয় যেটো আমাৰ ডি ব্ৰগলি হাইপোথিসিস আছে ডি ব্ৰগলিৰ ইকুৱেচন যেটো আছে ডি ব্ৰগলিৰ তৰংগৰ সমীকৰণ যেটো আছে সেই তৰংগ সমীকৰণৰ পৰা লাইন এটা উঠাই দিছে তো তাত আমি যদি চাও যে ডি ব্ৰগলিৰ যেটো ওয়েভ ইকুৱেচন তাত কি আছে ল্যামডা = h by mv মানে মোমেন্টাম যে যদি m ভৰৰ কণা এটা v বেগেৰে গতি কৰিছে গতিকে তেতিয়া তাৰ লগত এটা তৰংগ এটা জড়িত হ'ব সেই তৰংগটো তৰংগ দৈৰ্ঘ্য হ'ব h by mv when a particle of mass m moves with velocity v then a wave will associated with the particle whose wavelength is given by lambda is equal to h by mv lambda to বুজাই আছে wavelength তৰংগ দৈৰ্ঘ্য h হৈছে প্লাংকস কনস্ট্যান্ট m হৈছে ভৰ আৰু v হৈছে বেগ তো যদি ওয়েভ মাস আৰু ল্যামডাৰ আমি ৰিলেশনটো চাও lambda is equal to lambda is inversely proportional to m তাৰ মানে যদি আমি মাস বঢ়াও মাস বঢ়ালে ল্যামডা কমিব আৰু যদি মাস কমাই দিও তেতিয়া ল্যামডা কি হ'ব বাঢ়িব ইনভার্সলি প্রপোর্শনাল তো ইয়াত কি কৈছে ডি ব্ৰগলি ওয়েভলেন্থ ফৰ এ হেভিয়াৰ পাৰ্টিকল হেভিয়াৰ মানে যাৰ ভৰ বেছি তো মাস বেছি হোৱাৰ লগে লগে তাৰ তৰংগ দৈৰ্ঘ্যটো কি হ'ব স্মল হ'ব হেতু আহিলে ঠিক আছে এতিয়া তাৰ পিছত আৰু দুটামান কোৱেশ্চন আছে হে 18 নম্বৰ মই আজি ভিডিওটোত আমি 20টা কোৱেশ্চন কৰিম তাৰ পিছত নেক্সট ভিডিওটোত মেবি 30টা মান কোৱেশ্চন হ'ব ঠিক আছে তো 1 মাৰ্কছৰ যিবোৰ কনসেপচুৱেল কোৱেশ্চন আছে আমি যিখিনি কৰিব আমি সম্ভাব্য যিবোৰ কোৱেশ্চন বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যিবোৰ আছে সেই গোটেইবোৰ কৰাম এটা ভিডিওত গোটেইখিনি কভাৰ কৰা সম্ভৱ নহয় আৰু ইমান ডাঙৰ ভিডিও আমি বনাব বিচাৰা যেহেতু এতিয়া পৰীক্ষাৰ সময় এটা ভিডিওতে বহুত সময় দিব নালাগে আমি 6-7টা মান ভিডিও বনাম মোটামুটি 6-7 ঘণ্টাৰ ভিডিও হ'ব সো তাতে তোমালোকে মোস্ট প্ৰবেবল কোৱেশ্চনবোৰ পাই যাবা এটো আহিছে আকৌ দুদিন পাছত আৰু এটা ভিডিও আহিব সো মোটামুটি এইখিনি তোমালোকে পঢ়ি যোৱা আৰু নিজৰ পঢ়াখিনি কন্টিনিউ ৰখা বহুত ভালকে পঢ়া যি সময় আছে এতিয়া আৰু দিন ৰাতি চাবলৈ সময় নাই 10টা 12টা দুটালৈকে পঢ়িছো সময় নাই যেতিয়ালৈকে পঢ়িব পাৰা তেতিয়ালৈকে পঢ়ি যোৱা ঠিক আছে ওকে তো তাৰ পাছত কোৱেশ্চনটো কি কৈছে হোৱাট ইজ মেছনাৰ একচুয়ালি অবজাৰ্ভ হুইচ ইজ নোন এজ মেছনাৰ ইফেক্ট তো মেছনাৰ ইফেক্টটো হয় কি
তো মেছনাৰ ইফেক্টটো আমি কি দেখা পাওঁ হেতু আমি ক'ত পাওঁ ম্যাগনেটিজম এণ্ড মেটাৰ ঠিক আছে বিদ্যুৎ চুম্বকত্ব আৰু পদাৰ্থ তো তাত কিছু যদি আমি এটা কন্ডাক্টৰ লওঁ এটা যদি পৰিবাহী এটা লওঁ পৰিবাহীটোৰ ইন কেস অফ কন্ডাক্টৰ আমি জানো যে ৰেজিস্ট্যান্স ইজ ইনভাৰ্সলি প্ৰপৰ্শনাল টু টেম্পাৰেচাৰ sorry resistance is directly proportional to temperature jimane temperature borham himane resistance ba rudhor man badhibo aru jimane temperature komam himane resistance komibo ঠিক আছে তো এটা যদি মই টেম্পারেচারটো বহুত বেশি কমাই উষ্ণতাটো বহুত বেশি কমাই দিও তেতে রেজিস্ট্যান্সৰ মানটো কমি এটা টাইমত রেজিস্ট্যান্সটো কিমান হৈ যাব 0 যে যেহেতু ইয়াত আমি কি কইলো রেজিস্ট্যান্স মানে টেম্পারেচার উষ্ণতা বহুত বেশি কমাই দিছো তেতে কি হয় তার রেজিস্ট্যান্স 0 হৈ যায় রেজিস্ট্যান্স 0 হোৱাৰ পাছত হেতু কি হলে কনভার্ট হৈছে সুপার কন্ডাক্টর এটা সুপার কন্ডাক্টর এটা কি দেখায় পারফেক্ট ডাইম্যাগনেটিজম ঠিক আছে সো ডাইম্যাগনেটিজম মেটেৰিয়েল ডাইম্যাগনেটিক কি আছিল যিবোৰে ম্যাগনেটিক ফিল্ড বা এক্সটাৰ্নাল যদি ডাইম্যাগনেটিক মেটেৰিয়েলবোৰ এনেকুৱা যিবোৰ ম্যাগনেটিক অপচুম্বকীয় পদাৰ্থ যিবোৰক যদি আমি ম্যাগনেটিক ফিল্ডত ৰাখো হে ম্যাগনেটিক ফিল্ডটো কি কৰে হি ৰিপেল কৰে বিকৰ্ষণ কৰে যে বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ চুম্বক ক্ষেত্ৰ কি কৰে বিকৰ্ষণ কৰে যিবোৰ ফেৰোম্যাগনেটিক সাবস্টেন্স ঠিক আছে সো যেতিয়া আমি পৰিবাহী এটা উষ্ণতা কমাই বহুত বেছি কমাই লৈ যায় তেতিয়া এই সুপাৰ কন্ডাক্টৰলৈ কনভাৰ্ট হৈ যায় আৰু এই সুপাৰ কন্ডাক্টৰবোৰে কি কৰে পারফেক্ট ডাইম্যাগনেটিজম প্ৰপাৰ্টি শো কৰে গতিকে হেইটো হেই যেটো আমাৰ ইফেক্ট হেতুকে আমি কি বুলি কওঁ মেছনাৰ ইফেক্ট বুলি কওঁ ঠিক আছে তাৰপিছত এটা কোৱেশ্চন কৈছে মেনশন ওয়ান সিমিলাৰিটি বিটুইন কুলম্বস ফোর্স এন্ড গ্ৰেভিটেশনাল ফোর্স মানে গ্ৰেভিটেশনাল যেটো বল মহাকৰ্ষণিক বল আৰু কুলম্বৰ বলৰ মাজত এটা সিমিলাৰিটি যদি আমাক লিখিব কৈছে তো আমি এফ কুলম্বৰ সূত্ৰত আমি চাওঁ কি হয় k q1 q2 বাই r স্কয়াৰ আৰু গ্ৰেভিটেশনাল যেটো ফোর্স তাত আমি চাওঁ g m1 m2 বাই r স্কয়াৰ দুটাৰ ফৰ্মুলা এটো তো দুটাৰ মাজত সিমিলাৰিটি কি যে দুইটাৰ তলতে কি আছে r স্কয়াৰ আছে তো দুইটাতে ফোর্স ইজ ইনভার্সলি প্ৰপৰ্শনাল টু ডিসটেন্স স্কয়ার তো দুইটা ইনভার্স স্কয়ার ল মানি চলে গতিকে এটো হল সিমিলারিটি আৰু যদি ডিফারেন্স চাও ডিফারেন্স বহুত ডিফারেন্স এটা চাই থবা যে গ্ৰেভিটেশনাল ফোর্স ইজ অলওয়েজ attractive while electrostatic force বা Coulomb's force is maybe attractive or repulsive যে কুলম্বৰ যেটো বল হেতু আকৰ্ষণ বা বিকৰ্ষণ দুইটা হ'ব পাৰে কিন্তু মহাকৰ্ষণিক বল সদায় কি হয় ধনাত্মক আৰু এটা যে মহাকৰ্ষণিক বল মাধ্যমৰ ওপৰত নিৰ্ভৰশীল হয় কিন্তু কুলম্বৰ বলটো মাধ্যমৰ ওপৰত নিৰ্ভৰশীল হয় ঠিক আছে gravitational force does not depends on the medium between the two objects but the Coulomb's force depends on the medium between the two charged particles ঠিক আছে এটো সো এটা আমি লিখি দিলো সো আমাৰ 18টা 19টা 20টা 21টা কোৱেশ্চন হল আজিৰ এই ক্লাছটোৰ কাৰণে ঠিক আছে তাৰ পিছত আমি আৰু বহুত কোৱেশ্চন আমি প্ৰিপেয়াৰ কৰি থৈছো লেখা আছে তো নেক্সট ক্লাছত আমি আৰু বেলেগ কোৱেশ্চনবোৰ লৈ আহিম তাৰ লগতে তোমালোকৰ যি কোৱেশ্চন আছে তোমালোকৰ যদি কিবা কোৱেশ্চন আছে তেনে কোৱেশ্চনবোৰ পঠাবা আমি নেক্সট ভিডিওটোত সেই কোৱেশ্চনবোৰ ইনক্লুড কৰিবৰ কাৰণে যাতে আমি সময় টাইমো মেনেজ কৰিব লাগে সো সময়মতে যাতে আমি সেই কোৱেশ্চনবোৰ তোমালোকৰ কোৱেশ্চনবোৰ হেতুত নহল তাৰ পিছৰ ভিডিওটোত হলো মতে যিকিটা ভিডিও যাব তাৰ ভিতৰত তোমালোকৰ কোৱেশ্চন কিটা থাকিব সো তোমালোকে এই নম্বৰটোত যদি তোমালোকৰ যি কোৱেশ্চন থাকে এই নম্বৰটোত পঠাবা আৰু শেষত যে আমি তোমালোকৰ কাৰণে যিখিনি প্ৰচেষ্টা আমাৰ ফলৰ পৰা লৈছো তাৰ বিনিময়ত একো নহয় তোমালোকৰ পৰা অলপ আমাক সাপোৰ্ট লাগে আমাৰ প্যাটাৰ্ন ক্লাसेसক সাপোৰ্ট লাগে যাতে আমাৰ প্যাটাৰ্ন ক্লাसेसো তোমালোকৰ নিচিনাকে তোমালোকৰ ভৱিষ্যত যেনেকৈ উজ্জ্বল আমাৰ প্যাটাৰ্ন ক্লাसेसৰ ভৱিষ্যত বহুত বেছি উজ্জ্বল হওক ইয়াৰ কাৰণে তোমালোকে এই ভিডিওবোৰ যেমান পাৰা তোমালোকে সবকে কবা তোমালোকৰ লগৰ যিমান ষ্টুডেন্ট আছে লগৰ আছে সবকে দেবা কেনেকুৱা লাগিছে ভাল লাগিছে বেয়া লাগিছে কমেন্টত আমাক জনাবা আৰু নেক্সট পাৰ্টৰ কাৰণে ৰেডি হৈ থাকা আৰু ধুনিয়াকে হৈ থাকা যাতে তোমালোকৰ বহুত ভাল ৰিজাল্ট এটা হয় আৰু আমি তোমালোকৰ ফুৰ্তিত মানে তোমালোকৰ যেটো ফুৰ্তি হ'ব তাতে আমিও যাতে অলপ ফুৰ্তি কৰিব পাৰো ঠিক আছে তো আমি নেক্সট ক্লাছত আকৌ লগ পাম ধুনিয়াকে হৈ থাকা বাই বাই